কাষ্ঠ ফলয়া ৰাক্ষসী হিড়িম্বা আহে বিষাদৰে অস্থিৰ পলল বিষণ্ণ জীৱন চিন্তা প্ৰকাশেব দৰে অশ্ৰুব হৃদয়ৰে। মাতৃ মাতৃ লোৱা মাতৃ উপাচাৰ তব স্বামী স্ত্রীগ শিরসা বন্দে পাতুয়া স্বামী স্বামী বে প্রবণ স্বামী স্ত্রীগ হৃদয় ইমান দিন হ'ল এৰি থৈ যোৱাৰ এবাৰো মনত নপৰিল তোমাৰ আমালৈ পতি পুত্ৰ ত্যাগ কৰি গুচি গলা কাব্যকৰ মুকুট হিড়িম্বাৰ জীৱনত কাৰোবাক হেৰুৱাইছো কাৰোবাক কৰিছো ত্যাগ আৰু ভাবিলো তুমিও ভাবিলা আমাৰ মৃত্যু তই বৰ তাৰণা হিড়িম্বা কৰ্তব্যক দোহাই দি সকলো পাহৰিবা নিজ পত্নীয়ে স্বামীৰ বাবে লোৱা সেন্দুৰখিনি হিড়িম্বা আজিকালি ব্যৱহাৰে মাতৃ তোমাৰ হৈছে কি মাতৃ মই একো বুজিবই পৰা নাই মাতৃ পিতৃটোৰ সন্মুখে আমাৰ জন্মদিন অবদিন সাক্ষাৎ লাভৰ সুযোগ নোপোৱা পিতৃ আদি সন্মুখে আমাৰ প্ৰভু 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 শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সাৰ্থক হৈছে আজি পিতা পিতা নিচি নাজানি সামান্য মনুষ্যৰ দৰে ব্যৱহাৰ কৰি অপৰাধী যেন লাগিছে মনজ তুমি স্রষ্ট তুমি দস্ত তোমার কৃপা ধন্য হই প্রজাতত্ত্বময় করেছো এই সংসারতে করি তুচ্ছ ব্যবহার অপরাধ করিল বিহন ক্ষমা করা
ক্ষমা করা পিতা, ক্ষমা করা। উত্তর কতুর্ক নকরিব চিন্তা বিন্দু মানুষ দৈবিক বন্ধন ইটো ঘটনার পাক চক্র নিয়ন্ত্রণ হয় যন্ত্রের ইচ্ছা। পিতা তোমার মোৰ এই মিলন দৈব্যর বন্ধন ইটো। পিতা হেৰিম্বা আজি কেনে আচরণ তব সাক্ষাৎ লভতে পূর্বে প্রতিশ্রুতি দিছিলা তুমি, বিসর্জিব তুমি রাক্ষস হাজার। সংযম ন্যায় মমতা করুণাৰে জীৱন যাত্ৰাত হৈছিলা নিমগ্ন। কত গল সেই নীতি সকলোটি ধূলিসাৎ কৰি কালৰ অতল গহ্বৰে। স্বামী, হিংসাদোষে জীৱনৰ কাম্য আমাৰ ব্ৰতভংগৰ ব্যৱস্থা আজি খন্তে দিলো বিসৰ্জন। আপোনাৰ সাক্ষাতে এটি এটিকৈ নকৰো হত্যা কৰিছো মই সত্য অংগীকাৰ। ধন্যবাদ হৰি তব প্ৰতিজ্ঞা মহান। ধন্য হল মই, ধন্য হল দেৱৰ পিতৃ দেৱতা। বলা বলা পিতৃদেৱ, বলা মাতৃ, যাও আমি কুটিৰৰ অভ্যন্তৰলৈ। নাযাওঁ মই অভ্যন্তৰলৈ। স্ব কৰ্তব্যৰ পালনৰ হেতু যাবই লাগিব মই ভাতৃৰ সমীপ। স্বামী, অত দিনান্ততে লভিছো সাক্ষাৎ, নোৱাৰিম জনাব কদাপি বিদায় আপোনাক। থাকিব লাগিব আজি আপুনি আমাৰ সংগতে। নোৱাৰিম ৰাখিব তোমাৰ বচন, নোহেতো অপেক্ষাৰ সময়। ভাতৃসহ ধ্ৰুৱত তনয়া ৰৈ আছে বহু সুদূৰত, যাবই লাগিব মই ভাতৃৰ সমীপে। বনবাসী জীৱন কি এতিয়াও শেষ হোৱা নাই? নাথ, বহু পূৰ্বে হৈছিল। ইন্দ্ৰপ্ৰস্থ নগৰে আছিলো আমি অমীয়া সুখত, ৰাজ্য ধন ঐশ্বৰ্য সম্ভাৰে পৰিপূৰ্ণ হৈ।